তাকেতো পিঠিখন উল্টা হৈ গ'ল। এইফালে নমস্কাৰ। লং ক্লিপ লবি আজি কেইদিনমানৰ পৰা আমাৰ বিদ্যালয়ত সংগীত বাজিছে, কিন্তু আমাৰ অন্তৰত এক গভীৰ নীৰৱতা। কাৰণ অসমৰ সুৰ, অসমৰ আত্মা, অসমৰ সৰ্বজনপ্ৰিয় শিল্পী জুবিন গাৰ্গদেৱ আজিৰ দিনটোত শাৰীৰিকভাৱে আমাৰ মাজত নাই। তথাপিও তেখেতৰ সুৰ, তেখেতৰ উপস্থিতি আমাৰ বুকুত আজিও একেবাৰে জীপাল হৈ আছে। তেখেতৰ গীত শুনিলে অনুভৱ হয়, জীৱন যিমানেই কঠিন নহওক, সংগীতৰ জৰিয়তে আমি পুনৰ উঠি থিয় হ'ব পাৰোঁ। তেখেতৰ গান কেৱল শব্দ নহয়, ই আছিল জীৱনৰ মন্ত্ৰ, আশা আৰু সাহসৰ প্ৰতীক। আজি আমাৰ এই নৃত্য কেৱল এক প্ৰদৰ্শন নহয়, এই নৃত্য হৈছে তেখেতৰ প্ৰতি আমাৰ অন্তৰৰ মহানুভৱতা, কৃতজ্ঞতা আৰু মৰমৰ প্ৰকাশ। এই নৃত্য হৈছে এক ধন্যবাদ, যিটো আমি জুবিন দাক কেতিয়াও মুখেৰে কৈ শেষ কৰিব নোৱাৰোঁ। ধন্যবাদ সেই সৃষ্টি, সেই পথ প্ৰদৰ্শন, সেই মানৱতাৰ বাবে যিয়ে অসমৰ লাখ লাখ জীৱনত আলোকৰ বিস্তাৰ কৰিছিল। সেয়েহে আজিৰ এই নৃত্য এক চিৰ শ্ৰদ্ধাৰ ভাষা। ই এক কথাহীন প্ৰাৰ্থনা, যাতে জুবিনদাৰ আত্মাই তেখেতৰ আলোকেৰে, তেখেতৰ সুৰেৰে চিৰদিনেই অসমবাসীক আশীৰ্বাদ দি থাকে। আজিৰ এই নৃত্য আমাৰ হৃদয়েৰে তথা আমাৰ প্ৰাণেৰে জুবিন গাৰ্গদেৱলৈ উৎসৰ্গিত। জয় জুবিন দা। I'm ready.